সাংবাদিক বন্ধুসকল, আজি একচুৱেলি আপোনালোকক মতাৰ উদ্দেশ্যটো হ'ল এছআৰলৈ যিটো হুলস্থুলীয়া পৰিৱেশৰ এটা সৃষ্টি কৰিছিল, হোৱা কমপ্লেইনকাৰী অভিযোগবিলাক দিছিল যে জীৱিত মানুহক মৃত্যু বুলি কৈছিল, অথচ মানুহ থকা মানুহক নথকা বুলি কৈছিল। বিভিন্ন ধৰণৰ কমপ্লেইনবিলাক দিছিল। যেতিয়াই মই ফাৰ্ষ্ট 3জনৰ কথাটো শুনিছিলোঁ, অনলাইন কৰিছিল, বিয়ালুবিলাকে দ্বাৰা আমি অৱগত হৈছিলোঁ, বা আমাৰ বিয়ালে যিসকল আছে, আমাৰ বুথ লেভেল এজেণ্ট আমাৰ পাৰ্টিবিলাকত, এনেকুৱা কংগ্ৰেছ দলৰ যিখন এজেণ্ট আছিল, তেওঁলোকে এইবিলাক আমাক জনাৰ লগে লগে জিলা উপায়ুক্তৰ তাতে গ'লোঁ। উপায়ুক্তক সোধাতে তেওঁ কয়, যদি এনেকুৱা হয় আমি নিশ্চয় এইটো কিবা এটা ষ্টেপ ল'ম, এইটো চিন্তা কৰাৰ কোনো কাৰণ নাই। তাৰ পিছদিনাই দেখিলোঁ ধাৰাসাৰ হাজাৰে হাজাৰ মানুহৰ নামত এইবিলাক কমপ্লেইন চলি আছে। যেনেকৈ মোৰ ছোৱালীৰ বিৰুদ্ধে কমপ্লেইন দিছে এবচেণ্ট বুলি। সত্য ঘটনাটো মই তেতিয়াই ল'ব পাৰিলোঁ। সেই কমপ্লেইনেণ্টজনক মই যেতিয়া ফোন কৰিছিলোঁ, তেতিয়া তেওঁ গমেই নাপায় যে ছাৰ এইটো মই গম পোৱা নাই, আপুনি কি ক'ব বিচাৰিছে যে এনে কথা। তেতিয়াতো কমপ্লেইনটো উদ্ধ কৰি ল'লে। তাৰপিছত ডিচিক যেতিয়া আমি জনালোঁ, ডিচিয়ে তৎক্ষণাত এটা কিন্তু ষ্টেপ লৈ ল'লে। তেওঁ এটা নোটিচ দি দিলে, গুৱাহাটী দি দিলে, বিজ্ঞপ্তি দিলে যে কোনো ধৰণৰ যেন মিছা অভিযোগ নিদিয়ে। যদি দিয়ে তেনেহ'লে নাগৰিকত্ব আইন 1950-ৰ 31 ধাৰা প্ৰযোজ্য হ'ব। সেইটো পোৱাৰ পিছত কমপ্লেইনবিলাক কমি গ'ল। এইখন নোটিচ দিলে। এইখন নোটিচ দিয়াৰ পিছত কমপ্লেইন কমিলে, তথাপি হাজাৰ ভুৱা কমপ্লেইন কাৰ দ্বাৰাই কৰা হ'ল, আমি কনফিউজ হৈ গৈছিলোঁ। তাৰপিছত মুখ্যমন্ত্ৰী যেতিয়া ক'ল, তেওঁ ভিডিঅ' কনফাৰেন্স কৰি এজিপি বিজেপিৰ তেওঁলোকৰ যিখন নেতা, পালি নেতা, দালালবিলাক আছিল, তেওঁলোকৰ দ্বাৰাই কৰাইছিল, কিন্তু তেওঁলোকে নিজে কৰা নাই, নিৰ মানুহক বলি কৰিছে। এইটো তাৰপিছত যেতিয়া আমি গম পালোঁ, আমি সব কমপ্লেইনৰ ঘৰে ঘৰে গ'লোঁ। আমাৰ পাৰ্টি লেভেলত যিসকল আছিল, বিয়ালে আছিল, মণ্ডল কংগ্ৰেছ, ব্লক কংগ্ৰেছ, ঘৰে ঘৰে যোৱাতে তেওঁলোকে একেবাৰে আপত্তি নকৰাকৈ নিজে আহি উদ্ধ কৰিল। কিছুমান আমাৰ হাতত দি দিল, আৰু বহুত মই নিজে তেওঁলোকক যোগাযোগ কৰি সেইবিলাক লৈ ডিচিক জনাইছিলোঁ। আৰু সেইমতে আজি মানে যিটো আমাৰ নিৰ্বাচনী বিষয়াসকল আছে, কৰ্মচাৰীসকল আছে বিয়ালে, তেওঁলোকে একটা ভাল ষ্টেপ ল'লে। ষ্টেপ লৈ ইতিমধ্যে প্ৰায় 275জন মানে অভিযোগকাৰীৰ অভিযোগ কেঞ্চেল কৰিছে, উদ্ধ কৰিছে। দিনে নিশাই কাম চলি আছে। গোৱালপাৰা জিলায় প্ৰায় শেষৰ ফালে মই বিভিন্ন যিখন আছে, CDC আছে, সহ জিলা আয়ুক্ত ফোন কৰি খবৰ লৈছোঁ, মোটামুটি মেক্সিমাম ভুৱা, সকলোতে ভুৱা তেওঁলোকে জানিবলৈ দিছে। দিনে নিশাই কাম চলি আছে। আজি ছানডে, আজিও কাম চলি আছে। গতিকে মই যিসকলৰ বিৰুদ্ধে অভিযোগ কৰিছিল, তেওঁলোকলৈ এই মেছেজটো আপোনালোকৰ দ্বাৰাই দিছোঁ যে আপোনালোকৰ কাম হৈ গৈছে। যিসকল বৈধ ভোটাৰ, ভাৰতীয় নাগৰিক, কোনো চিন্তাৰ কাৰণ নাই, সকলোৰে নাম ভোটাৰ লিষ্টত তালিকাভুক্ত হ'ব, এতে কোনো সন্দেহ নাই। যদি কিবা বিশেষ অঘটন নঘটায় বিজেপি, আৰু ঘটাবও নোৱাৰে। ইলেকশ্যনৰ যিসকল প্ৰচেছত আছে, ইলেকশ্যন প্ৰচেছৰ লগত যিসকল জড়িত, তেওঁলোকে ইলেকশ্যনৰ গাইডলাইনৰ বাহিৰত যাব নোৱাৰে, কোনো পধ্যেই নোৱাৰে। গতিকে সেইসকলক মই জনাইছোঁ যে আপোনালোকে কোনো চিন্তা নকৰিব, ভালকৈ কাম কৰক, টোপনি মাৰক। ইতিমধ্যে বহুত দুৰ্ঘটনা হৈ গৈছে, বহুত কেইজন মানুহ এইটো চিন্তাত হাৰ্ট এটেক কৰি মৰিছে। গতিকে সিমান চিন্তা কৰাৰ কাৰণ নাই। বিশেষকৈ তেওঁলোকক মই নিৰ্ভয় দিয়াৰ কাৰণে বা
চিন্তাহীন কৰাৰ কাৰণে আপোনালোকক মাতিছোঁ। আপোনালোকৰ জৰিয়তে তেওঁলোকক জনাইছোঁ আপোনালোকে কোনো ভয় খাব নালাগে। আপোনালোকৰ সকলোৰে নাম অন্তৰ্ভুক্ত হ'ব ভোটাৰ লিষ্টত। খালি যদি মৃত্যু হৈছে তেওঁৰ নামটো ডিলিট হ'ব। আৰু যদি কোনোবা ছোৱালী বিয়া হৈ এঠাইত আহিছে তেওঁৰ স্বামীৰ লগত ফটো উঠিব, আৰু যদি বেলেগ ঠাইত গৈছে তাতে উঠিব। গতিকে ইয়াৰ কোনো চিন্তাৰ কাৰণ নাই। তেওঁ কিয় ভিডিঅ' কনফাৰেন্স কৰি ক'লে মিয়াক হাৰাশাস্তি দিব লাগে, আৰু যদি হতাহক আছিল তেনেহ'লে নিজৰ বিজেপি লিডাৰ এজিপি লিডাৰক দি কিয় কমপ্লেইনটো নকৰাৰ? সহজ সৰল মানুহৰ অটো ৰিক্সা দিম, অৰুণোদয় দিম, ৰেচন কাৰ্ড দিম, মিছা কথা কৈ পেলাই ভোটাৰ ID কাৰ্ড লৈ আহি সেই নিৰহ মানুহখিনিক কিয় ভুক্তভোগী বনালে, কিয় হাৰাশাস্তি কৰিলে? তেওঁলোক DC অফিচত আহিব লগা হৈছে, ভয়ত আতংকিত হৈছে। এইটো কি হ'ব? মোৰ ইফালে DC নোটিচ দিছে, দিয়ে থৈছে আগত নোটিচ, ইয়াৰ বলি হ'ব লাগিব। কিয় কৰিলে? তেওঁৰ নেতা পালি নেতাক দালালবিলাকক দি কিয় কমপ্লেইনটো নকৰালে? তেতিয়াহ'লে বুজিলে হয়। সাধাৰণ মানুহক দি মিছা কথা কৈ কিয় কৰিলে? তেওঁ যদি আছিলে ইমান, আমিতো সংবিধান মানো, নিৰ্বাচন আয়োগৰ যিটো নিয়ম কানুন আমি মানো, সেইমতে চবে মানিব, তাত কোনো আপত্তি নাই। আপুনি ক'লেও নিয়ম মতে হ'ব, নক'লেও হ'ব। কিন্তু যে ভুৱা এজিপিৰ কৰ্মীসকলক দি, লিডাৰসকলক দি বেলেগৰ ভোটাৰ ID কাৰ্ড আনি এই শ মানুহৰ নামত, হাজাৰ হাজাৰ মানুহৰ নামত কিয় কমপ্লেইন কৰালে? কিয় ইলেকশ্যন প্ৰচেছটো তেওঁ বেলেগ ফালে লৈ যাব খুজিছিল? ধুনীয়াকৈ কাম চলি আছিল, ধুনীয়াকৈ ড্ৰাফ্ট লিষ্ট ওলাইছে, ৰাইজে অল পাৰ্টি সহায় কৰি আছে মৃত্যু ব্যক্তিৰ নাম ডিলিট কৰা, আৰু যদি কোনোবা ট্ৰেন্সফাৰ হৈ যায় তেওঁলোকক ট্ৰেন্সফাৰত সহায় কৰা, ধুনীয়াকৈ চলি আছিল। আপুনি কিয় আপোনাৰ বিৰুদ্ধে কিয় আইনী ব্যৱস্থা লোৱা নহ'ব যে আপুনি ভিডিঅ' কনফাৰেন্স কৰি ভুৱা অভিযোগ কিয় দিয়ালে? ইয়াৰ উত্তৰটো আপুনি দিয়ক। হয়, আপত্তি দিয়ক, আমাৰ কোনো আপত্তি নাই, কিন্তু ভুৱা আপত্তিকাৰী কিয় সৃষ্টি কৰিলে? কিয়? এজনো কেইজন, মই কি ক'লো 275 ইতিমধ্যে এইবিলাক কেঞ্চেল কৰিলে, উদ্ধ কৰিলে। এজনো নাই যে মই নিজে দিছো, কোনেও নাজানে। সব বিজেপি নেতা পালি নেতাৰ নামবিলাক লৈ আছে। কিয় সেই মানুহজনক, কিয় দুখীয়া মানুহজনক হাজিৰাটোক নষ্ট কৰিলে? খেতিয়কক খেতি কৰে সেইটো কিয় নষ্ট কৰিলে? সব দুখীয়া মানুহ, কিয় সেইটো কিয় কৰিলে? গতিকে তেওঁ যিবিলাক কথা কয় সম্পূৰ্ণ অসাংবিধানিক, নিয়মৰ বাহিৰৰ কথা। তেওঁ গাৰ জোৰত কৈ আছে, তেওঁৰ পাৱাৰৰ জোৰত কৈ আছে। চাৰিওফালে পুলিচ ছিকিউৰিটি তেওঁৰ আছে, সেই জোৰত কৈ আছে। আজি ক্ষমতা যোৱাৰ পিছত এইবিলাক কাম কৰকচোন, সাহস কিমান আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি নিয়মত থাকক, সংবিধান মানি চলক, এতিয়াও সময় আছে। আপুনি কি কাম কৰিলে, কিমান মাটি বিক্ৰী কৰিলে, কিমান অবৈধ পইচা উঠালে, আৰু যিবিলাক সিন্ডিকেট চলি আছে এতিয়াও ইনকুৱাৰী দিয়ক। কিয় ইনকুৱাৰী নিদিয়ে? যিবিলাক অবৈধ কাম চলি আছে কিয় তেওঁ ইনকুৱাৰী নকৰে? তাতে কিয় CM ভিজিলেন্স নলগায়? কিয় নলগায়? আপুনি ক'ত কি কৰি আছে এইবিলাক কিয় হিচাপ নকৰে? গতিকে এইবিলাক তেওঁ যিবিলাক কথা কৈ আছে গোটেই নিয়মৰ বাহিৰ, সংবিধানৰ কথা এইবিলাক নহয়, নিয়মৰ কথা নহয়। গতিকে ইলেকশ্যন কমিশ্যনাৰক আপুনি দিগদাৰি নকৰিব, সুচাৰুৰূপে ইলেকশ্যনটো পাতিবলৈ দিয়ক। মই এইখিনি তেওঁক অনুৰোধ কৰিছোঁ। এই ক্ষেত্ৰতো আপোনালোকে গমে পাইছে, প্ৰেছ মিট কৰিছে, নিশ্চয় আইনী ব্যৱস্থা ল'ব। যি হিচাপত তেওঁ আগবাঢ়ি আছে, ইতিমধ্যে গম পাইছে আমাৰ ছিনিয়ৰ এডভকেট হাফিজ ৰছিদ চৌধুৰী চাওক, তেওঁ হৈছে বেলেগ প্লেটফৰ্মৰ পৰা কৈছে যে এই ধৰণৰ যদি আৰু অসাংবিধানিক কথাবিলাক কৈ থাকে, সুপ্ৰিম কোৰ্টত যাবলৈ আমি বাধ্য হ'ম। আৰু আমি দলেও
আমি বাধ্য হ'ম যদি এনেকুৱা আৰু কথা বতৰাবিলাক পাতি থাকে।